মন্ত্ৰিত্বৰ আশাত BPFৰ বিধায়ক BTCৰ উন্নয়নৰ স্বাৰ্থত মন্ত্ৰীৰ সংখ্যা বৃদ্ধি হ'ব লাগে BPFৰ মুখ্যমন্ত্ৰীৰ আহ্বান হাগ্ৰামা বাহিনীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল ৰাজ্যত পুনৰবাৰ গঠন হ'ল NDAৰ চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছতেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ যুঁজ আৰম্ভ কৰিছে গেৰুৱা দল BJPয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে বিধানসভা অধিৱেশনৰ পিছতেই হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতেই বিজেপিৰ মিত্ৰদলসমূহৰ মাজত আৰম্ভ হৈছে বিশেষ জল্পনা কল্পনা যদিহে আমি পূৰ্বৰ সমীক্ষা চাওঁ তেন্তে বিগত চৰকাৰখনত বিজেপিৰ সমৰ্থিত দল BPFে লাভ কৰিছিল 3খন আসন হাগ্ৰামা বাহিনীয়ে বিধানসভাত 3খন আসন লাভ কৰাৰ পাছতো শৰ্মা মন্ত্ৰীসভাত পাইছিল এগৰাকী মন্ত্ৰী এইবাৰ বৃদ্ধি হৈছে BPFৰ আসনৰ সংখ্যা পূৰ্বৰ 3খনৰ সংখ্যা অতিক্ৰম কৰি এইবাৰ হৈছেগৈ 10খন সেয়েহে আসন বৃদ্ধিৰ লগে লগে আশা বৃদ্ধি হৈছে BPFৰ প্ৰাৰ্থীসকলৰ মাজত সেয়েহে এইবাৰ 2ৰ পৰা 3গৰাকী মন্ত্ৰী বিচাৰিছে BPFৰ নেতাসকলৰ মতে জ্যেষ্ঠতা আৰু অভিজ্ঞতা যোগ্যতাৰ ভিত্তিত দিয়ক মন্ত্ৰিত্ব বিধায়কলৈ মন্ত্ৰিত্ব পোৱাৰ যোগ্যতা অৰ্জন কৰে এগৰাকী নেতাই পিছে কোনে পাব মন্ত্ৰিত্ব সেয়া সিদ্ধান্ত হাইকমাণ্ডে ল'ব মন্ত্ৰী তো যাচি দিলে তো ল'ব আমি তো দাবী কৰা নাই MLA হিচাপে প্ৰথমে উত্তীৰ্ণ হয় তাৰে পিছত মন্ত্ৰীটো পিছতহে ইয়াত মানে দলৰ আমাৰ হাইকমাণ্ডে ঠিক কৰে যে কাক দিলে চৰকাৰখন ভালকৈ চলিব অসমখন ভালকৈ চলিব সেইটো কথা আমাৰ দলীয় নেতৃত্বত তাত থাকে নিশ্চয় দিলেতো নিশ্চয় ভাল হ'ব কাৰণ আমি চৰকাৰৰ দলৰ লগত অংশীদাৰ হিচাপে আছোঁ NDA গতিকে NDA হিচাপে দিলে বেয়া নহয় ভাল হ'ব মন্ত্ৰী পোৱাটোতো আৰু সকলো MLAৰে এটা ইচ্ছা থাকে কিন্তু তথাপি আমি তেনেকুৱা ধৰণৰ আমাৰ বিশেষ দাবী নাই আমাৰ হাইকমাণ্ডে যিটো ডিচিশ্যন ল'ব যাক দিব সেইটোৱে আমি মানি চলিম সেইটো বিশেষ আশা বুলিও ক'ব নোৱাৰি আশা নাই বুলিও ক'ব নোৱাৰি তেনেকুৱা ধৰণৰ আৰু আমাৰ বসুমতাৰীৰো আশা আছে মোৰো আশা আছে আৰু যিমান বিধায়ক আছে সকলোৰে আশা আছে আৰু বিধায়ক হোৱাৰ পিছততো আৰু মন্ত্ৰী হোৱাৰ যোগ্যতা অৰ্জন কৰে বিধায়ক হ'লেই মন্ত্ৰী হ'ব পাৰে এইটোতো ইচ্ছা আছিল এতিয়া মই দেখা পোৱাত মোৰ ভাগত নাহিব মোৰ আমাৰ দলত বহুতো ছিনিয়ৰ ব্যক্তি আহিছে ছিনিয়ৰসকলক বাদ দি পেলাই আৰু জুনিয়ৰক নিদিব মোৰ অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰে মই কাম কৰিব বিচাৰিছোঁ আৰু নিশ্চয়কৈ মই দৃঢ় বিশ্বাস এইখন চৰকাৰৰ আমোলত যথেষ্টখিনি কাম কৰিব পাৰিম যদিহে সংখ্যাৰ অনুপাতে চোৱা যায় তেন্তে BPFৰ এই দাবী নিশ্চিতভাৱে গ্ৰহণযোগ্য পিছে সিদ্ধান্ত ল'ব বিগ ব্ৰাদাৰ BJPয়েহে ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰ কলিতাৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট অসম লাইভ 24